ডাঙৰ পেটা নাই যে মই বুলি চিনাকি দিয়ক কিয় ডাঙৰ লাগে না মই জানো মই নহয় মই তাক তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ তত্ত্বাৱধায়ক এগৰাকী প্ৰতিভাশালী মঞ্চ অভিনেতা বহুকেইখন ছবি ধাৰাবাহিকৰ সহকাৰী পৰিচালক দক্ষ আলোকশিল্পী চিত্ৰগ্ৰহণকাৰী নিতুমণি কলিতা আৰু নাই। বিগত 11 বছৰে বাণ থিয়েটাৰৰ শিশু নাট কৰ্মশালাৰ পৰিচালনাৰ মূল দায়িত্বত থকা পদ্মনাথ গোহাঁই বৰুৱাৰ কালজয়ী নাটক তেতুন তামুলীৰ মহামন্ত্ৰী চৰিত্ৰৰে হাজাৰ হাজাৰ দৰ্শকৰ হৃদয় চিনা 40 বছৰীয়া দক্ষ নাট্যশিল্পীগৰাকীয়ে অহা 17 জানুৱাৰীত অসম নাট্য সন্মিলনৰ 62 সংখ্যক তেজপুৰ অধিৱেশনৰ প্ৰথম দিনটো অৰ্থাৎ শিল্পী দিৱসৰ দিনটোত অলোক নাথৰ পৰিচালনাত মঞ্চস্থ হ'ব লগা ৰূপালী নাটকৰ আখৰা সমাপ্তি কৰি যোৱা পৰহি অৰ্থাৎ 10 জানুৱাৰীৰ নিশা ঘৰলৈ যোৱাৰ পথত এগৰাকী বন্ধুৰ বাসগৃহত প্ৰৱেশ কৰি আকস্মিকভাৱে অসুস্থ অৰ্থাৎ প্ৰেছাৰ ষ্ট্ৰক হৈ পৰাত ততাতৈয়াকৈ তেজপুৰৰ ব্যাপ্টিষ্ট খ্ৰীষ্টিয়ান হস্পিটেললৈ নিয়াৰ পিছত তাত চিকিৎসাৰ অপাৰগতা প্ৰকাশ কৰাৰ পিছত নেমকেয়াৰ হস্পিটেললৈ নিয়ে যদিও শৰীৰৰ দ্ৰুত অৱনতি ঘটাত নিশাই গুৱাহাটীৰ প্ৰাৰ্থনা হস্পিটেললৈ নিয়ে। কালি চিকিৎসালয়খনত মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় যদিও আজি পুৱা প্ৰায় 11 বজাত চিকিৎসকে মৃত ঘোষণা কৰাত সমগ্ৰ তেজপুৰতেই শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে বাণ থিয়েটাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মঞ্চস্থ কৰা তেতুন তামুলী নাটকৰ মহামন্ত্ৰীৰ চৰিত্ৰত অতি মন পৰশা অভিনয় কৰি দৰ্শকক মোহাচন্ন কৰি অকালতে কায়িকভাৱে আঁতৰি যোৱা নিতুমণি কলিতাই প্ৰয়াত দীপক মহন্ত পৰিচালিত গছপুৰীয়া মালতীমেম ভূতাৰাম তুতাৰামৰ লগতে পদ্মনাথ গোহাঁই বৰুৱাৰ গাঁওবুঢ়া ভূত নে ভ্ৰমৰ উপৰি বাণ থিয়েটাৰ প্ৰযোজিত অসংখ্য নাটকত অতি দক্ষতাৰে অভিনয় কৰি ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। আনহাতে তেজপুৰৰ ৰাজীৱ মহন্ত পৰিচালিত সফুৰা সোণসৰা সন্ধ্যা অঞ্জলি ছবিৰ সহকাৰী পৰিচালকৰ লগতে সত্য শীৰ্ষক চলচ্চিত্ৰৰ সহযোগী পৰিচালক দূৰদৰ্শনৰ ৰং বিৰং ধাৰাবাহিকৰ সহকাৰী পৰিচালকৰ উপৰি ভিচিডি সোণমইনাকে ধৰি বহু ছবি আৰু ধাৰাবাহিকৰ পৰিচালনা আৰু অভিনয়ৰ সৈতে জড়িত প্ৰতিভাশালী নাট্যশিল্পীগৰাকী এগৰাকী দক্ষ আলোকশিল্পী হিচাপেও বহু নাটকত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। আনকি চিত্ৰগ্ৰহণকাৰী হিচাপত দক্ষতাৰ পৰিচয় দিয়া আৰু শেহতীয়াকৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ তত্ত্বাৱধায়ক হিচাপে জাতীয় অনুষ্ঠানটোৱে প্ৰতিটো দিশ সুৰক্ষিত কৰি ৰখাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা নিতুমণি কলিতাৰ অকাল মৃত্যুত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক ঋতুমণি দেৱ চৌধুৰীয়ে গভীৰ শোক প্ৰকাশ কৰি অগ্নিগড় নিউজৰ আগত এনেদৰে মন্তব্য কৰে। আনহাতে তেতুন তামুলী নাটকত একেলগে ৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰা বাণ থিয়েটাৰৰ দক্ষ নাট্যশিল্পী তাজ হুছেইনে প্ৰতিখন মঞ্চত নিতুমণি কলিতাই কৰা অভিনয়ৰ স্মৃতি এনেদৰে ৰোমন্থন কৰি শোক প্ৰকাশ কৰে। অসমৰ সাংস্কৃতিক সমাজখনৰ কাৰণে আজি অতি বেদনাদায়ক কথা যে আমি আজি সাংস্কৃতিক সমাজখনৰ অতীন্দ্ৰ প্ৰহৰী নিতুমণি কলিতাক চিৰদিনৰ বাবে হেৰুৱালোঁ। আজি 3 দিন আগতে এটা প্ৰেছাৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ গুৱাহাটীৰ প্ৰাৰ্থনা নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু তেজপুৰৰ জাতীয় সংগঠন বাণ থিয়েটাৰৰ সৈতে আজি 11টা বছৰে এই নিতুমণি কলিতা সংপৃক্ত হৈ আছিল। বাণ থিয়েটাৰৰ প্ৰতিটো কাৰ্যতে নিতুমণি কলিতাৰ যি নিস্বাৰ্থ সেৱা সেই সেৱা
আমি বাণ থিয়েটাৰ পৰিয়ালে লাভ কৰিছিলোঁ যে বাণ থিয়েটাৰৰ যি কৰ্মশালা হয় যি নাটক হয় সকলোতে নিতুমণি কলিতাৰ অৱদান আমি চিৰস্মৰণীয় আমি পাহৰিব নোৱাৰোঁ আৰু তেজপুৰৰ গোটেই সমাজ জীৱনৰ কাৰণে সাংস্কৃতিক জীৱনৰ কাৰণে নিতুমণি কলিতা নিচিনা এক নিস্বাৰ্থপৰায়ণ লোকৰ আচলতে আমি সদায় অভাৱ অনুভৱ কৰিম আৰু কিয় এই ধৰণৰ ব্যক্তিত্বৰ যি ব্যক্তি যে নিতুমণি কলিতাৰ দৰে যি এই 42 বছৰীয়া এই ল'ৰাজনে নিজকে যে সৃষ্টি কৰিলে সমাজখনৰ কাৰণে এই ধৰণৰ ব্যক্তিক আচলতে সৃষ্টি কৰাটো অতি কঠিন আমি সমাজত বহুত মানুহ লগ পাম কিন্তু এই সাংস্কৃতিক ক্ষেত্ৰখনত নিস্বাৰ্থভাৱে কাম কৰা নিতুমণি কলিতাৰ দৰে ব্যক্তিত্বৰ লোক আমি সততে লাভ কৰাটো সম্ভৱ নহ'ব গতিকে আজিৰ বিষয়ে ক'বৰ কাৰণে কিন্তু আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যে নিতুমণি কলিতাক তেখেতৰ যি বিদেশী আত্মা সেই বিদেশী আত্মাৰ চিৰমুক্তি আমি কামনা কৰিছোঁ আৰু কিছু সময় পিছতে হয়তো আজি সন্ধিয়ালৈ নিতুমণি কলিতাৰ নশ্বৰ দেহ আহি তেজপুৰত উপস্থিত হ'ব আৰু বাণ থিয়েটাৰৰ পৰিয়ালে বাণ থিয়েটাৰৰ মজিয়াত এই তেখেতৰ নশ্বৰ দেহত আমি পুষ্পাঞ্জলি তেখেতক শ্ৰদ্ধাঞ্জলি জনাম গতিকে তেজপুৰৰ সমূহ সাংস্কৃতিকবান ৰাইজক বাণ থিয়েটাৰৰ মজিয়াত আমি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ পদ্মনাথ গুৱাহাটী বৰুৱাৰ কালজয়ী নাথ তেতুন তামুলীৰ সেই মহামন্ত্ৰীজন কৰিবলৈ আৰু নিতুমণি আমাৰ মাজত নাই তেতুন তামুলীত নিতুমণি কলিতাই মহামন্ত্ৰীৰ চৰিত্ৰ কৰিছিল মই ৰজাৰ চৰিত্ৰ কৰিছিলোঁ তেজপুৰৰ লগতে অসমৰ বিভিন্ন মঞ্চত বাণ থিয়েটাৰৰ নিবেদনত নিতুমণিয়ে মহামন্ত্ৰীৰ চৰিত্ৰটো কৰিছিল য'ত মোৰ লগত মই নিতুমণিৰ লগত আমি দুয়ো ইমান সুন্দৰকৈ অভিনয় কৰিছিলোঁ এতিয়া আৰু সেই মহামন্ত্ৰীটো কৰিবলৈ নিতুমণিৰ দৰে হয়তো দ্বিতীয়জন নোলাব আজি নিতুমণিক হেৰুৱাই আমাৰ লগত অনবৰততে ছাঁৰ দৰে থকা নিতুমণিক হেৰুৱাই আমি সকলোবোৰ ভাঙি পৰিছিলোঁ তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম